নমস্কাৰ বন্ধুসকল, আজি আমি লৈ আহিছোঁ আপোনালোকৰ ওচৰত দ্বিতীয়টো ভিডিঅ' দূৰত্ব আৰু সময়ৰ ওপৰত। আগতে হৈ যোৱা ভিডিঅ'বিলাক যদি আপোনালোকে চোৱা নাই তেনেহ'লে আমাৰ ইউটিউব চেনেলত গৈ ভিডিঅ'বিলাক চাব পাৰে। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব যাতে নেক্সট টাইম আমাৰ ভিডিঅ'বিলাক পাই থাকে। আগৰ ক্লাছত আমি টাইপ 4লৈকে কৰিছিলোঁ। যদি টাইপ 4লৈকে চোৱা নাই তেনেহ'লে আমাৰ ভিডিঅ'বিলাক চাব। আজি আমি টাইপ 5 কৰিম। বিপৰীত দিশত গতি কৰা দুখন ট্ৰেইনৰ দৈৰ্ঘ্য L1 আৰু L2 হ'লে আৰু ইয়াৰ দ্ৰুতিক্ৰমে S1 আৰু S2 হ'লে ট্ৰেইন দুখনে ইখনে সিখনক অতিক্ৰম কৰিলে যদি টি সময় লাগে তেন্তে আমি লিখিব পাৰোঁ T ইকুৱেল টু L1 প্লাছ L2 ডিভাইডেড বাই S1 প্লাছ S2। আৰু একে দিশত গতি কৰা দুখন ট্ৰেইনৰ দৈৰ্ঘ্য L1 আৰু L2 হ'লে আৰু ইয়াৰ দ্ৰুতিক্ৰমে S1 আৰু S2 হ'লে ট্ৰেইন দুখনে ইখনে সিখনক অতিক্ৰম কৰিলে যদি টি সময় লাগে আমি লিখিব পাৰোঁ T ইকুৱেল টু L1 প্লাছ L2 ডিভাইডেড বাই S1 মাইনাছ S2। দুটা ক্ষেত্ৰতে আমাৰ ফৰ্মুলাটো প্ৰায় সেমে হয়, অলপ ডিফাৰেঞ্চ হয়। যদি বিপৰীত দিশত থাকে তেনেহ'লে আমাৰ স্পীডটো প্লাছ হৈ যায়, আৰু যদি একে দিশত থাকে তেন্তে আমাৰ স্পীডটো মাইনাছ হৈ যায়। কাৰণ যদি এখন ট্ৰেইন ইফালে গৈ আছে আৰু এখন ট্ৰেইন ইফালে আহি আছে বিপৰীত দিশত, L1 আৰু এইটো L2, আৰু স্পীডটো ধৰি লৈছোঁ S1 আৰু S2। যদি এই দুখন ট্ৰেইনে অতিক্ৰম কৰিব লাগে বিপৰীত দিশত অহা ট্ৰেইন তেনেহ'লে ইয়াত আমাৰ টাইমটো কিমান লাগিব? টাইমটো আমাৰ T ইকুৱেল টু L1 প্লাছ L2 ডিভাইডেড বাই S1 প্লাছ S2। যদি বিপৰীত দিশত থাকে তেনেহ'লে আমাৰ স্পীডটো কি হৈ যায়? স্পীডটো আমাৰ বাঢ়ি যায়। স্পীডটো বাঢ়ি যাব কাৰণ এইটো যদি বাঢ়ি যায়, স্পীড যদি বাঢ়ি যায় তেনেহ'লে আমাৰ কি হ'ব? টাইম বহুত কম লাগি যাব। দুখন ট্ৰেইনে যদি বিপৰীত দিশত আহি থাকে, এখন ট্ৰেইনে যদি আন এখন ট্ৰেইনক অতিক্ৰম কৰে তেনেহ'লে টাইমটো এইটো হৈ যায়। তেনেহ'লে স্পীডটো কি হৈ যাব? স্পীডটো প্লাছ হৈ যাব কাৰণে টাইমটো বহুত কম লাগি যাব। এইটো ভেলু যদি বাঢ়ি যায় স্পীডটো তেনেহ'লে টাইম আমাৰ কি হ'ব? বহুত কম লাগিব। কিন্তু যদি বিপৰীত দিশত নহয়, যদি ট্ৰেইনখন একে দিশত যদি দুইখন ট্ৰেইন গৈ থাকে তেনেহ'লে এখন ট্ৰেইনে আন এখন ট্ৰেইনক ক্ৰছ কৰিবৰ কাৰণে কি হ'ব লাগিব? ইয়াৰ স্পীডটো কি হ'ব? ইয়াৰ টাইমটো প্ৰথমতে বহুত বেছি লাগি যাব। টাইমটো বেছি লগা মানে কি? স্পীড কমিব, সেইকাৰণে স্পীডটো মাইনাছ হৈ যাব। এতিয়া L1 এখন L2, স্পীড S1 আৰু S2 এইটোৰ একে দিশত গৈ আছে। একে দিশত গৈ থকা দুখন ট্ৰেইন, এখন ট্ৰেইনে আন এখন ট্ৰেইনক তেতিয়া অতিক্ৰম কৰিব পাৰিব যেতিয়া এখন ট্ৰেইনৰ স্পীড আন এখন ট্ৰেইনতকৈ বেছি হ'ব। সাপ'জ ধৰি লৈছোঁ S1 ট্ৰেইন, S1ৰ স্পীডটো বেছি আছে S2তকৈ, তেতিয়া সেইখন ট্ৰেইনে আন এখন ট্ৰেইনক ক্ৰছ কৰিব পাৰিব। আৰু যে ক্ৰছ কৰিব এইটোত কি হ'ব? টাইমটো বহুত বেছি লাগি যাব। T ইকুৱেল টু কি হ'ব আমাৰ? L1 প্লাছ L2 ডিভাইড বাই S1 মাইনাছ S2। টাইমটো বেছি লাগিছে মানে কি? টাইমটো যদি বেছি লাগে তাৰমানে আমাক কি বুজাইছে? যে আমাৰ স্পীডটো আমাৰ কমিছে, এইকাৰণে মাইনাছ হৈছে। স্পীডটো আমাৰ কমিছে, স্পীডটো কমিলে আমাৰ টাইমটো বহুত বেছি লাগি যাব। এইকাৰণে দুটা কেজত, প্ৰথম কেজত প্লাছ হৈ যাব আৰু দ্বিতীয় কেজত মাইনাছ হৈ যাব। ধৰি লৈছোঁ এখন ট্ৰেইন 65 কিলোমিটাৰ পাৰ আৱাৰত গৈ আছে, আৰু এখন ট্ৰেইন 65 কিলোমিটাৰ পাৰ আৱাৰত গৈ আছে একে দিশত। এতিয়া যদি কুৱেশ্যন কৰা হয় একেলগে
আৰম্ভ কৰা দুখন ট্ৰেইন যদি একে দিশত গৈ থাকে তেনেহ'লে কিমান সময় লাগিব এখন ট্ৰেইন আন এখন ট্ৰেইনক ক্ৰছ কৰিব। যদি স্পীডটো সেম হৈ থাকে S1 ইকুৱেল টু S2 তেনেহ'লে এখন ট্ৰেইনে আন এখন ট্ৰেইনক ক্ৰছ কৰিব পাৰিব নেকি? স্পীডটো কি হৈ যাব? মাইনাছ S2 65 মাইনাছ 65 0 হৈ যাব। স্পীডটো 0 হৈ গ'লে টাইম কি হৈ যাব? ইনফিনিটি টাইম হৈ যাব। তাৰমানে এখন ট্ৰেইনে আন এখন ট্ৰেইনক ক্ৰছ কৰিব নোৱাৰিবই। যেতিয়ালৈকে নাৰাখে, যেতিয়া ষ্টাৰ্ট কৰিব একেলগে গৈয়ে থাকিব, কিন্তু ইনফিনিটি টাইম হৈ যাব। কোৱেশ্চন কৰিলে ক্লিয়াৰ হ'ব। দুখন ট্ৰেইন বিপৰীত দিশত গতি কৰি আছিল, ক্ৰমান্বয়ে 60 কিলোমিটাৰ/আৱাৰ আৰু 40 কিলোমিটাৰ/আৱাৰ বেগত। ট্ৰেইন দুখনৰ দৈৰ্ঘ্য 50 মিটাৰ হ'লে সিহঁতে পৰস্পৰক অতিক্ৰম কৰিব কিমান সময় লাগিব? প্ৰথমতে আমাক ইউনিটবিলাক চাব লাগিব। এনচাৰটো আমাৰ ছেকেণ্ডত দিয়া আছে, কিন্তু ইয়াতে আমাৰ কি আছে? কিলোমিটাৰ/আৱাৰ দিয়া আছে। তো আমাক ইউনিটবিলাক এই হিচাপত ল'ব লাগিব। আৰু আমাৰ প্ৰথমতে চাব লাগিব যে ট্ৰেইনখন কোন দিশত আহি আছে, বিপৰীত দিশত নে একে দিশত গৈ আছে? বিপৰীত দিশত গৈ আছে। বিপৰীত দিশত হ'লে আমাৰ ফৰ্মুলা কি আছিল? T ইকুৱেল টু L1 প্লাছ L2 ডিভাইডেড বাই S1 প্লাছ S2। আৰু L1ৰ ভেলু কিমান আছে? 500 মিটাৰ। আৰু L2 500 মিটাৰ। আৰু S1 ইকুৱেল টু 60 কিলোমিটাৰ/আৱাৰ আৰু S2 আমাৰ কিমান আছে? 40 কিলোমিটাৰ/আৱাৰ। কেতিয়াবা আমাৰ টি উলিয়াব নিদি L1ৰ ভেলু বা L2ৰ ভেলু ওলাব দিব পাৰে। তেনেহ'লে আমাৰ কি হ'ব? ফৰ্মুলাটো এইটো পূৰণ হ'ব আৰু এটা মাইনাছ হৈ যাব। L1 কিমান আছে? 500 প্লাছ L2 500 মিটাৰ। আৰু এইটো কিমান আছে? 60 প্লাছ 40 এইটো আছে কিলোমিটাৰ/আৱাৰ। এইটো কিমান হ'ব? 1000 মিটাৰ। এইটো হ'ব আমাৰ 100 কিলোমিটাৰ/আৱাৰ। এতিয়া আমি কাটাকাটি কৰিব নোৱাৰো, কাৰণ আমাৰ দুটা ইউনিট বেলেগ বেলেগ আছে। 1000 মিটাৰ আমি কি লিখিব পাৰো? 1 কিলোমিটাৰ। কিলোমিটাৰ/আৱাৰ দুটাই কেঞ্চেল হৈ যাব, কিলোমিটাৰ আৰু আৱাৰটো ইফালে ওপৰত উঠি যাব। 1/100 কি হ'ব? এইটো 100 আৱাৰ। কিন্তু আমাৰ ছেকেণ্ডত দিয়া আছে, নহ'লে আৱাৰৰ পৰা ছেকেণ্ডত ল'ব হ'লে আমাক কি কৰিব লাগিব? 60 into 60, কাৰণ 1 মিনিটত 60 ছেকেণ্ড আৰু 1 আৱাৰত 60 মিনিট। এইটো কেঞ্চেল হৈ যাব। এইটো কি হৈ যাব? এটা আমার সেকেন্ড হয়ে যাব না, আমার অ্যান্সার হয়ে যাব 36 সেকেন্ড। আমার অ্যান্সার মনে হবো সি। 160 মিটাৰ আৰু 140 মিটাৰ দৈৰ্ঘ্যৰ দুখন ট্ৰেইন একে দিশত ক্ৰমে 78 কিলোমিটাৰ/আৱাৰ আৰু 42 কিলোমিটাৰ/আৱাৰ দ্ৰুতিত গতি কৰি আছিল, তেন্তে প্ৰথম ট্ৰেইনখনে দ্বিতীয় ট্ৰেইনখনক অতিক্ৰম কৰিব কিমান সময় লাগিব? আগত চাব লাগিব যে একে দিশত আছে। একে দিশত হলে আমাৰ ফৰ্মুলা আছিল T ইকুৱেল টু L1 প্লাছ L2 ডিভাইডেড বাই S1 মাইনাছ S2।
L1 আছিল আমাৰ 160 মিটাৰ, L2 140 মিটাৰ, S1 আমাৰ আছিল 70। কিলোমিটাৰ পাৰ আৱাৰ। আৰু S2 আছিল আমাৰ 42 কিলোমিটাৰ পাৰ আৱাৰ। এইটো আমি ভেলুটো পুট কৰি দিম। L1 আমাৰ 160 মিটাৰ প্লাছ এইটো কিমান আছিল 140 মিটাৰ ডিভাইডেড বাই S1 minus S2 78 minus 42 কিলোমিটাৰ পাৰ আৱাৰ। এইটো কিমান হ'ব 300 মিটাৰ আৰু এইটো 36 কিলোমিটাৰ পাৰ আৱাৰ। তেনেহ'লে কি 36 ইউনিটটো দুটা ইউনিট বেলেগ বেলেগ আছে, কিন্তু আমাক ছেকেণ্ডত ওলাব লাগিব। তেনেহ'লে আমি 36ক কিলোমিটাৰ পাৰ আৱাৰৰ পৰা যদি আমি মিটাৰ পাৰ ছেকেণ্ডলৈ লৈ যাম ইনটু 5/18 এইটো কি হ'ব মিটাৰ পাৰ ছেকেণ্ড। এইটো কেইটা কাটি গ'লে কিমান হ'ব 2 বাৰ। এইটো কি হ'ব 10 মিটাৰ পাৰ ছেকেণ্ড। এইটো ভেলুটো পুট কৰি দিওঁ 300 মিটাৰ ডিভাইডেড বাই 10 মিটাৰ পাৰ ছেকেণ্ড। মিটাৰ মিটাৰ কেঞ্চেল হৈ যাব, মই কিমান পাম 30 ওপৰত যাব। আমাৰ এনচাৰ কিমান হ'ব এই হৈ যাব। আজিৰ কাৰণে এইখিনিয়ে। থেংক ইউ।